শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আজি ইয়াত সদৌ বৰনগৰ প্ৰাক্তন সৈনিক সন্থা আৰু বৰনগৰ প্ৰাক্তন সৈনিক সন্থাৰ লগতে বৰপেটা জিলা সৈনিক সমাৰোহ অনুষ্ঠিত হৈ গ'ল। এই অনুষ্ঠান এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ল। আমাৰ ইয়াত 1979 চনৰ পৰা আজিলৈকে বছৰেকত এদিন অধিৱেশন অনুষ্ঠিত কৰা হয়। এই অধিৱেশনত আমি সকলো এক্স সাৰ্ভিসমেন একত্ৰিত হৈ আমি আমাৰ নিজৰ নিজৰ প্ৰব্লেমবিলাক উত্থাপন কৰা হয় আৰু ইয়াতে আমি ওপৰ মহললৈ সেইবিলাক পঠোৱা হয়। আমাৰ এছ'চিয়েশ্যনৰ যিটো 3 মহলীয়া বিল্ডিং এতিয়া আমাক বনাইছে, ইয়াত আমাৰ কেবিনেট মিনিষ্টাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ পূৰ্ণ সমৰ্থনৰ বাবে আমি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। তেখেতক আমি বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমাৰ সকলোৱে তেখেতে আজি উপস্থিত ইয়াত বিশেষ কাৰণত থাকিব নোৱাৰিলে, তাৰ কাৰণে পুৰা বৰনগৰ প্ৰাক্তন সৈনিক সন্থাই বহুত দুখ প্ৰকাশ কৰিছে। কিন্তু তেওঁলৈ আমি এইটো মেছেজ দিব খোজোঁ যে আমি তেওঁক আজি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কিছুমানে হয়তো নাজানে, গতিকে এই প্ৰচেছটো সদায় ৰাখিব লাগে। যেনেকৈ আমি চাকৰি থকা অৱস্থাত সুন্দৰভাৱে তেওঁক আমি তেওঁৰ মৃত্যুটোত কেনেকৈ ফুলৰ মালা দি বা লাষ্ট ৰাইটটো যিটো ৰেচপেক্ট কৰি আমি বিদায় দিওঁ, ঠিক তেনেকৈ আমাৰ এই এক্সপেনশ্যনৰ মানুহখিনিৰো তেনেকৈ কৰিব লাগে। গতিকে যিসকল আমাৰ ESM-খিনি আছে, ওচৰ চুবুৰীয়াত যদি তেনেকৈ কিছুমানৰ মৃত্যু হয়, তো আমাৰ এছ'চিয়েশ্যনত আমাৰ বৰনগৰ এছ'চিয়েশ্যনক যোগদান জনাই কিনে আমাৰ বৰনগৰ এছ'চিয়েশ্যনে যাই আমাৰ যি কমিটিৰ মানুহখিনি আছে, কমিটিৰ মানুহখিনি যাই তেওঁক যাতে সন্মানটো জনাই বিদায় কৰিব পাৰে। গতিকে যিসকল আমাৰ ESM ৰাইজসকল আহিছে, তেওঁলোকে এইখিনি কথা অলপ মনত ৰাখিব, যাতে তেওঁ এনেই আমি ৰেচপেক্ট নোহোৱা কৰি বিদায়টো কৰিব লাগে। আৰু কেনেকৈ ফুলৰ মালা বা তাত কি লিখিব লাগে মই কৈছোঁ, এইপিনে কমিটিৰ মানুহ চব অৱগত কৰা হৈছে। গতিকে সেই ফুলৰ মালা কেনেকৈ সুন্দৰ কৰি তাৰ মাজত কি লিখিব লাগে আমাৰ ডাইৰেক্টৰ ছাৰৰ পৰা আদেশ আহিছে। গতিকে সেইটো আমাৰ কিছুমানে হয়তো নাজানে, গতিকে এই প্ৰচেছটো সদায় ৰাখিব লাগে। যেনেকৈ আমি চাকৰি থকা অৱস্থাত সুন্দৰভাৱে তেওঁক আমি তেওঁৰ মৃত্যুটোত কেনেকৈ ফুলৰ মালা দি বা লাষ্ট ৰাইটটো যিটো ৰেচপেক্ট কৰি আমি বিদায় দিওঁ, ঠিক তেনেকৈ আমাৰ এই এক্সপেনশ্যনৰ মানুহখিনিৰো তেনেকৈ কৰিব লাগে। গতিকে যিসকল আমাৰ ESM-খিনি আছে, ওচৰ চুবুৰীয়াত যদি তেনেকৈ কিছুমানৰ মৃত্যু হয়, তো আমাৰ এছ'চিয়েশ্যনত আমাৰ বৰনগৰ এছ'চিয়েশ্যনক যোগদান জনাই কিনে আমাৰ